নমস্কাৰ ৰাইজ। ফাগুনৰ প্ৰথম দিন আজি ঢেকীয়া ছিঙিবলৈ মানে ঠাহনি নাইকিয়া হ'ল। কিমান দিনৰ মূৰত আকৌ ঢেকীয়া খাবলৈ পাইছোঁ, প্ৰায় 3 মাহটো খাবলৈ পোৱা নাছিলোঁ না। আজি সেইকাৰণে ঢেকীয়াকে ছিঙিলোঁ আৰু লগতে কচু ওলোৱা বুটলিলোঁ, কিন্তু কচুখিনি বুটলাটো আপোনালোকক দেখুওৱা নাই বাৰু। মানে কচু বোলে ওলাওঁতে আৰু বাৰু সোমাওঁতে খাব লাগে বুলি কয় নহয়, কিন্তু ঢেকীয়াটো মানে আজি মানে ফাগুনৰ মানে মাহ সোমোৱাৰ লগে লগে বোলে আমাৰ অসমীয়া নিয়ম আছে নহয়, বোলে আঘোণ মাহ, পুহ মাহ, মাঘ মাহত বোলে ঢেকীয়া নাখায়। মই আৰু আজি আৰু হেৰি কৰিব নোৱাৰিলোঁ আৰু মানে ফাগুনৰ 1 তাৰিখ বুলি গম পোৱাৰ লগে লগে আৰু এই ঢেকীয়া দেখিছে নহয়, এভাগে ঢেকীয়া বুটলিলোঁ। তাৰপিছত আকৌ আপোনাৰ এই কি বুলি কয়, আপোনাৰ এইটো নামটো পাহৰি গৈছোঁ নহয়, এইটো আপোনাৰ ভেকুৰী, তিতা ভেকুৰী, আপোনাৰ তিতা ভেকুৰী। তাৰপিছত আৰু আপোনাৰ কচু কেইটামান বুটলিলোঁ। তাৰপৰা আৰু লগত ঔটেঙা বুটলিলোঁ। মানে ঔটেঙা মানে আমাৰ ৰাতিপুৱাই যাব লাগে, ঔটেঙা গছ এজোপা ইয়াত আছে, মানে তাত মানে কি ৰাতিপুৱা মানে বিচাৰিব লাগে, তেতিয়া পায়। আৰু কিন্তু আপোনালোকেও কৈছোঁ, ফাগুণ মাহত আপোনালোকে সকলোৱে একদম নিশ্চয় ঢেকীয়াটো খাওক, তেতিয়া বোলে চ'ত মাহত খাব পাৰে বোলে। আমাৰ বোলে আগৰ উপপুৰুষে কৈ গৈছে, আমাৰ উপপুৰুষে যিখিনি কৈ গৈছে সেইমতে ফ'ল' কৰিছোঁ। আৰু আপোনালোকে একদম চিন্তা নকৰিব, ফাগুণ মাহত খালে চ'ত মাহত খাবলৈ একো টেনশ্যন ল'বলৈ দৰকাৰ নাই। তাৰপৰা তেতিয়া আপোনালোকে একদম খাই থাকিব পাৰিব। আৰু যিসকলে মানে কি বুলি কয়, ফাগুণ মাহত যদি ঢেকীয়া নাখায় আৰু আপোনাৰ তেতিয়া মানে কি বুলি কয়, চ'ত মাহত খাব নোৱাৰে। এই মানে আমাৰ আগৰ উপপুৰুষসকলে কৈ গৈছে দেই, আমিও মানে অকল শুনিছোঁহে। আৰু এইখন বাৰীখন দেখিছে নহয়, এইখন বাৰী মোৰ নিজৰ বাৰীয়ে হয়, কিন্তু এতিয়া মানে কি মই এইটো কাৰণে চফা নাই কৰা, ঢেকীয়াখিনি ৰাখিছোঁ। মানে মোৰ ভাগৰ ঢেকীয়া যোনে বুটলি নিয়ে নহয়, চবেই মানে কি বুলি কয় যে তোৰ ভাগৰ ঢেকীয়াখিনি খাবলৈ তেলি। আৰু মই এইখিনি কাটি দিবলৈ মানে বেয়া পাইছোঁ, মানে গোটেই গাঁৱৰ ৰাইজে খাইহি। ৰাতিপুৱা আপোনাৰ কেতিয়াবা 5টা বজাতে মানুহ আহে, কোনো কথা নাই, খোৱাওক আৰু ৰাইজে খাব ন। ৰাইজ আপোনালোকে এইপিনে দেখিছে নহয়, এই শিলখিনি দেখিছে নহয়, এইটো আমাৰ কেঁচাটো। আৰু কেঁচাজনৰ মানুহজনেও মোক মানে কি বুলি কয়, ঢেকীয়া বিচাৰি থাকে কেতিয়াবা, মানে কয় যে ঢেকীয়াটো তই মোক দিবিহি। আৰু বহুত মানুহ আহে মোৰ ইয়াত মানে কি ঢেকীয়া বিচাৰিবলৈ। অকল এইখনেই বাৰী নহয়, মোৰ আৰু বেক চাইডো আছে। আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম মোৰ বেক চাইডৰ বাৰীখনো। এইখন মোৰ অকল ফ্ৰণ্ট চাইডৰ হয়। এতিয়ালৈকে মানুহগৰাকীয়ে হয়তো ঘৰটো নেদেখালে পায়, আমাৰ ঘৰটো ভঙা চিঙা নহয়, সেইকাৰণে মানে লাজ কৰিছে আৰু মানুহগৰাকীয়ে দেই। আপোনালোকে মানে কি বুলি কয়, নেক্সট ভিডিঅ'ত নিশ্চয় মানে গোটেই ঘৰেহেঁতেন, বেক চাইডেহেঁতেন। আৰু এতিয়া মোৰ ৰিচেণ্ট আপোনাৰ আহি আছে মোৰ ভাগৰ ভাত কেৰেলা। আপোনাৰ ভাত কেৰেলাটো এতিয়া মোৰ ৰিচেণ্ট এতিয়া মানে কি বুলি কয়, পোখা মাৰিছে। আৰু মানে ভাত কেৰেলা চাংখনি দেখাম। এইটো আকৌ আমাৰ দাইদেউহঁতৰ ঘৰতে, তেওঁ মানুহগৰাকী একদম ধুনীয়া ঘৰত দেখাইছে আকৌ। নহয় এনা গছ। অঁ, এনা গছ, এনা গছ এইটো কাৰণে ৰুই থৈছোঁ। আপোনালোকে এইটো চাব, এনা গছো আছে। মই মানে মুগা পালন কৰোঁ, আৰু মুগা পালন কৰিবলৈ হ'লে কি কি কৰিব লাগে মোক আপোনালোকে কমেণ্টত জনাব, মই তেতিয়া আপোনালোকক ক'ম। মই মানে এনা গছৰ গুটি আনি পিনি দি মেলি এতিয়া মানে আপোনাৰ নিজৰ ঘৰৰ বাৰীতে মানে এতিয়া এনা গছ হেৰি কৰিছোঁ, পালন কৰিছোঁ। আৰু আপোনালোকে মুগা যদি কোনোবাই যদি পুহি আছে, তেওঁলোকে মোক মানে জনাব কি মতে কৰিলে তেওঁলোকক মানে কি মতে মানে হেৰি কৰিব পাৰি। মানে কি ধৰক বহুত মানে মুগা মানে মুখ লাগে, এই মুখ লগাই এটা মানে ডাঙৰ মানে বেমাৰ। আৰু সেই বেমাৰটোৰ কাৰণে যদি আপোনালোকে মোক যদি মানে কমেণ্টত জনায়, তেতিয়া নিশ্চয় মই আপোনালোকক সহায় সহযোগ কৰিব পাৰিম। আপোনালোকে কেনেকৈ মানে কি বুলি কয়, মুগাটো মানে ক্ষেত্ৰত আপোনালোকক মানে সহায় কৰিব পাৰোঁ, আপোনালোকে কমেণ্টত জনালে হ'ব। আৰু তাতে ঢেকীয়া দিছে নহয়, আজি ঢেকীয়া আৰু আপোনাৰ কালি আনিছিলোঁ পুঠি মাছ মানে শুকুৱাই ৰাখিছোঁ। আৰু এই শুকুওৱা পুঠি মাছৰ লগত আজি ধুনীয়াকৈ ঢেকীয়া ভাজি, তাৰপৰা আৰু ঔটেঙাৰ লগত ঔটেঙা দাইলে আৰু আলু আৰু ঢেকীয়া। মানে আলুটো কিন্তু আকৌ হেৰি নহয় আকৌ কটাকৈ দেই, গোটাকৈ দিম, মানে পিটিকি খাব লাগিব নহয় আলুৱে বিলাহীয়ে। তাৰপৰা আকৌ পুঠি মাছৰ লগত ঢেকীয়া খাব, আৰু এইটোৰ লগত এইটো হ'ব, একদম বিন্দাছ লাগিব আজি একদম মানে সাঁজটো। আৰু কাৰণ কালি মানে বৃহস্পতিবাৰ হ'ল নাই, কালিতো একো নাখাওঁ, কালি নোখোৱাৰ কাৰণে আজি মানে পূৰা আৰু নক'ব আৰু, আজি মানে একদম ভালকেনে ল'ম আৰু তাৰপিছতে আপোনালোকক এইটো কৈছোঁ, এতিয়া মানে কচু কিন্তু খাই বেলেগ টেষ্টি দেই। কচু আপোনালোকে এনেই ভাজি খাইছেনে বাৰু?
যদি খাইছে নহয় মোক কমেণ্টত জনাবচোন বাৰু ভাজি কেনেকৈ খাইছে মানে কি ভাজি খোৱা এটা টেষ্টটোৱে বেলেগ অকণমান আপোনালোকে এইটো মানে কি বুলি কয় জিৰা আৰু ধনিয়া ধুনীয়াকৈ ক'লা জিৰা ধনিয়া খুন্দি মেলি তাৰপৰা আকৌ শুকান জলকীয়া অলপমান দি পিনি জালুক দি পিনি ধুনীয়াকৈ ভাজি খাবচোন এইটো ছিজনত আপুনি অকণমান বেলেগ দিব লগা টেঙা তাতে এতিয়া আকৌ আপোনালোকৰ কণবিলাহী ছিজন আহি গৈছে এতিয়া